My dear viewers, welcome to my channel. I am Prosenjit here. My dear students, Namaskar. Today I am going to start activities from 5, the lesson A Visit to Shivsagar. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতে আমি এক্টিভিটিজ 4লৈকে আমি আলোচনা কৰিছিলোঁ। এ ভিজিট টু শিৱসাগৰৰ ওপৰত মই 3টা ভিডিঅ' বনাইছিলোঁ, তোমালোকে চালা চাগে। যদি চোৱা হোৱা নাই, ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব, তোমালোকে চাই ল'বা, তেতিয়া পাছৰ এক্টিভিটিজখিনি কৰোঁতে সহায় হ'ব তোমালোকৰ। আহাচোন আজি আমি এক্টিভিটিজ 5ৰ পৰা ষ্টাৰ্ট কৰোঁ। 5. Let us learn some new words and their meanings. আমি এতিয়া কিছুমান নতুন শব্দ আৰু ইয়াৰ অৰ্থ আমি জানো আহা। You see, the first one is monument. MONUMENT. Monument মানে কীৰ্তিচিহ্ন। বুজি পালানে? এই মনুমেণ্টৰ অৰ্থটো হ'ল a building, structure or site that is of historical interest. ইয়াৰ অসমীয়া অৰ্থটো হ'ল ঐতিহাসিক গুৰুত্ব থকা এক অট্টালিকা বা স্থান। বুজি পালানে? Now come to this amazed. AMAZED. Amazed মানে হ'ল বিস্ময়কৰ। ইয়াৰ অৰ্থটো দিয়া আছে গ্ৰেটলি ছাৰপ্ৰাইজড মানে অতিকৈ বিস্মিত কৰা, মানে আচৰিত কৰা। নেক্সট ওৱান ইজ আৰ্টিষ্ট্ৰি, মানে ARTISTRY। আৰ্টিষ্ট্ৰিৰ অৰ্থটো কি হ'ব? ইয়াৰ অৰ্থটো হ'ল শিল্প সৌন্দৰ্য। ইংৰাজী অৰ্থটো দিছে আকৌ ক্ৰিয়েটিভ স্কিল অৰ এবিলিটি। ক্ৰিয়েটিভ স্কিল অৰ এবিলিটি মানে হ'ল সৃষ্টিশীল দক্ষতা বা সমৰ্থতা। Now look at this. This word is journey. JOURNY. Journey মানে যাত্ৰা। ইয়াৰ অৰ্থটো হ'ল an act of traveling from one place to another. তাৰমানে এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰা কাৰ্য। নেক্সট ৱাৰ্ডটো হ'ল ভাষ্ট। VAST। ভাষ্ট মানে বিশাল। ইয়াৰ অৰ্থটো হ'ল of very great extent or quantity, immense. তাৰমানে of very great extent মানে হ'ল অতিকৈ প্ৰসাৰিত, কোৱান্টিটি মানে বৰ ডাঙৰ, ইমেজ মানে প্ৰকাণ্ড। তাৰমানে সম্পূৰ্ণ অৰ্থটো হ'ল অতিকৈ প্ৰসাৰিত বা বৰ ডাঙৰ বা প্ৰকাণ্ড। নেক্সট হ'ল প্ৰেচিয়াছ মানে হ'ল মূল্যৱান। অৰ্থটো হ'ল অফ গ্ৰেট ভেলু। অৰ্থটো হ'ল অধিক মূল্য থকা। প্ৰিচিয়াছ মানে অফ গ্ৰেট ভেলু। মাই ডিয়াৰ ষ্টুডেণ্টছ, এতিয়া আহা আমি এইটো পঢ়োঁ। নাও কমপ্লিট দ্য ফলোয়িং চেণ্টেন্সেছ উইথ দ্য হেল্প অফ দ্য ৱৰ্ডছ ইউ হেভ লাৰ্ণ। তাৰমানে এতিয়া যে আমি শব্দ অৰ্থবিলাক শিকিলোঁ, সেই ৱাৰ্ডবিলাক এই তলত দিয়া বাক্যবিলাকৰ আমি খালী ঠাইবিলাক পূৰ কৰিব লাগে। সেই শব্দবিলাকৰ পৰা আমি শব্দ বাছনি কৰি শুদ্ধ শব্দটো কোনটো খালী ঠাইত কোনটো শব্দ বহাব, আমি সঠিক শব্দটো সঠিক স্থানত বহাব লাগে। নাম্বাৰ 8 আছে উই হেড এ ৱাণ্ডাৰফুল, ইয়াত ডেছ আছে, টু শিৱসাগৰ। উই হেড এ ৱাণ্ডাৰফুল, ইয়াত কি হ'ব? জাৰ্ণি। JOURNEY। জাৰ্ণি টু শিৱসাগৰ। আহাচোন মই এই উত্তৰকেইটা
এখন জেৰক্স কপিত কৰি দিছোঁ, তোমালোকে চোৱাচোন। চোৱা, মই এতিয়া তোমালোকে চাই দিবা। প্ৰথমটোতো পঢ়িছে, এবাৰ পঢ়ি দিছোঁ। উই হেড এ ৱাণ্ডাৰফুল, ইয়াত হ'ব জাৰ্ণি টু শিৱসাগৰ। বিটো, উই ডিড নট ৰিয়েলাইজ ডেট দ্য জয়সাগৰ টেংক ৱাজ চ', ইয়াত ডেছ আছিলে, ইয়াত কি হ'ব ভাষ্ট, VAST, ভাষ্ট মানে বিশাল। চি, ৰমেন এণ্ড ৰীতা ৱেয়াৰ, ইয়াত ডেছ আছিলে, টু চি দ্য বিউটিফুল ৰংঘৰ। তো কি হ'ব ৰমেন এণ্ড ৰীতা ৱেয়াৰ এমেজড, ইয়াত শব্দটো ক'ব এমেজড, AMAZED, এমেজড। ডি, দ্য মনুমেণ্টছ ৰিফ্লেক্ট দ্য, ইয়াত আছিলে ডেছ অফ আহোম কিংডম। কি হ'ব উত্তৰ ইয়াত আৰ্টিষ্ট্ৰি, ARTISTRY, আৰ্টিষ্ট্ৰি। তাৰমানে দ্য মনুমেণ্টছ ৰিফ্লেক্ট দ্য আৰ্টিষ্ট্ৰি অফ আহোম কিংডম। ই, দ্য ৰংঘৰ ইজ এ ৱাণ্ডাৰফুল, কি হ'ব ডেছ আছিলে, কি হ'ব মনুমেণ্ট, MONUMENT, মনুমেণ্ট। এফ, উই হেভ ক্ৰিয়েটেড, ইয়াত ডেছ আছিলে মেমৰিজ ফৰ আৱাৰ চেল্ফ ইন শিৱসাগৰ। তো কি হ'ব উই হেভ ক্ৰিয়েটেড, ইয়াত হ'ব প্ৰেচিয়াছ, প্ৰেচিয়াছ, PRECIOUS, প্ৰেচিয়াছ মেমৰিজ ফৰ আৱাৰ চেল্ফ ইন শিৱসাগৰ। লেট আছ ফ'কাছ অন এক্টিভিটি 6, ৱৰ্ক ইন পেয়াৰ্ছ, তাৰমানে দুজন লগ হৈ কৰিব কৈছে, কৰা বুলি কৈছে। পেষ্ট পিকচাৰ্ছ অৰ ড্ৰ ছাম মনুমেণ্টছ এণ্ড ৰাইট এবাউট দেম, তাৰমানে পেষ্ট পিকচাৰ্ছ মানে ছবি লগাব কৈছে বা কিছুমান কীৰ্তিচিহ্ন আঁকিব কৈছে, অংকন কৰিব কৈছে, আৰু সেইবোৰৰ বিষয়ে চমুকৈ লিখিব কৈছে, সেইবিলাকৰ বিষয়ে লিখিব কৈছে। এইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। তোমালোক মই অলপ হিণ্টছ দি দিছোঁ। তোমালোকে ধৰা কামাখ্যা দেৱীৰ মন্দিৰৰ কিবা পিকচাৰ পালে ছবিটো লগাই দিবা, তাৰ বিষয়ে অলপমান লিখিবা, বা তাজমহলৰ ছবি পালে পিকচাৰটো লগাই দিবা, তাৰ বিষয়ে লিখিবা। এনেকৈ ছবিটো নিজে আঁকিব পাৰিলে হ'ব, নহ'লে ক'ৰ পৰা ছবি ইয়াত আঠাৰে লগাই দিব পাৰিবা। লেট আছ ফ'কাছ অন 7A, হেভ ইউ ভিজিটেড এনি হিষ্টৰিকেল প্লেচ, তুমি কোনো ঐতিহাসিক স্থানলৈ গৈছানে? ডু ইউ ৱান্ট টু ভিজিট ওৱান, তুমি এখন তেনেকুৱা স্থানলৈ যাব বিচৰা নেকি? লেটছ টক এবাউট ভিজিটিং ছাচ এ প্লেচ, আমি তেনে এখন ঠাই ভ্ৰমণৰ কথা পাতো আহা। মাই ডিয়াৰ ষ্টুডেণ্টছ, এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে যদি কোনো ঐতিহাসিক স্থানলৈ ভ্ৰমণ কৰিছিলা, সেই ঠাইটোৰ নাম লিখিবা, আৰু নহ'লে ক'ৰবাত যদি যাব বিচাৰা সেই ঠাইটোৰ নাম লিখিবা। এই বিষয়ে তোমালোকে নিজে অকণমান চেষ্টা কৰিবা। লেট আছ ফ'কাছ অন 7B, লিচেন টু দ্য টিচাৰ ৰিড আউট দ্য ফলোয়িং পেছেজ এণ্ড ৰাইট ইট ইন ইউৰ নোটবুক, তাৰমানে তোমালোকক শুনিব কৈছে, শিক্ষকে পঢ়ি দিয়া পাঠ্যাংশটো, এই পাঠ্যাংশটো শুনিব কৈছে আৰু তোমালোকৰ টোকা বহীত লিখিব কৈছে। মাই ডিয়াৰ ষ্টুডেণ্টছ, মই এই পেৰাগ্ৰাফটো পঢ়ি দিছোঁ, তোমালোকে টোকা বহী লৈ সাজু হোৱা আৰু লিখিব ষ্টাৰ্ট কৰা। লেট আছ ষ্টাৰ্ট। উই ভিজিট প্লেচেছ ফৰ মেনি ৰিজনছ, এ ভিজিট টু এন ইম্পৰ্টেণ্ট প্লেচ teaches us many things. If we visit a place, we learn about its history, culture, and the lifestyle of people. It helps us to know ourselves better. Visiting places gives us immense happiness. We get to see new things. In addition, we meet new people and learn new things. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই পেৰাগ্ৰাফটোৰ অৰ্থখিনি মই চমুকৈ আনি তোমালোকৰ সুবিধাৰ কাৰণে কৈ দিছোঁ। উই ভিজিট প্লেচেছ ফৰ মেনি ৰিজনছ মানে আমি বিভিন্ন কাৰণত মানে
ঠাই ভ্ৰমণ কৰোঁ হয় নাই এ ভিজিট টু এন ইম্পৰ্টেণ্ট প্লেচ টিচেছ আছ মেনি থিংছ আমি যদি কোনো গুৰুত্বপূৰ্ণ ঠাইলৈ ভ্ৰমণ কৰোঁ আমি তাৰ পৰা বহুতো শিকিব পাৰোঁ ইফ উই ভিজিট এ প্লেচ উই লাৰ্ণ এবাউট ইটছ হিষ্ট্ৰী কালচাৰ এণ্ড দ্য লাইফ ষ্টাইল অফ পিপুল আমি যদি কোনো ঠাই ভ্ৰমণ কৰোঁ সেই ঠাইৰ হিষ্ট্ৰী ইতিহাস তাৰ কালচাৰ মানে তাৰ কলা সংস্কৃতি আৰু মানুহৰ জীৱন ধাৰণৰ প্ৰণালীৰ বিষয়ে জানিব পাৰোঁ ইট হেল্পছ আছ টু ন' আৱাৰছেল্ভছ বেটাৰ এইটোৱে আমি ভ্ৰমণ কৰাৰ ফলত আমাক নিজকে আৰু ভালকৈ জানিব পাৰি ভিজিটিং প্লেচেছ গিভছ আছ ইমেন্স হেপিনেছ আমি যদি ক'ৰবাত ভ্ৰমণ কৰোঁ আমাক কি দিয়ে বহুতো কি দিয়ে হেপিনেছ মানে খুচি বা আনন্দ দিয়ে হয় নাই উই গেট টু চি নিউ থিংছ আমি কি কৰোঁ আমি নতুন বস্তু আমি নতুন ঠাই চাব পাৰোঁ হয় নাই ইন এডিশ্যন তাৰোপৰি উই মিট নিউ পিপুল আমি নতুন মানুহৰ লগত আমাৰ লগ হয় এণ্ড লাৰ্ণ নিউ থিংছ আমি নতুন বস্তু শিকিব পাৰোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভৱিষ্যতে সময় সুবিধা পালে কোনোবা তোমাৰ ভাল লগা ঠাই ভ্ৰমণ কৰিবা হয় নাই আজি আমি 7B লৈকে আলোচনা কৰিলোঁ মানে 7লৈকে এক্টিভিটি 7লৈকে নেক্সট ভিডিঅ'ত আমি বাকী থকা এক্টিভিটিজখিনি সম্পূৰ্ণ আলোচনা কৰিম মাই ডিয়াৰ ভিউৱাৰ্ছ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব যাতে পৰৱৰ্তী এনেধৰণৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন পায় ধন্যবাদ